সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ বকলীয়াঘাট অঞ্চলত উদীয়মান যুৱক যুৱতীৰ বিহু নৃত্যৰ প্ৰতি যিখিনি আগ্ৰহ সেইখিনি আমি দেখি পেলাই খুবেই আনন্দিত হৈছোঁ। মূলতঃ আমি লক্ষ্য কৰিছিলোঁ আমাৰ স্থানীয় যুৱক কেইজনমানে আমি লগ লাগি পেলাই লক্ষ্য কৰিছিলোঁ যে ইয়াতে আমাৰ বকলীয়াঘাট অঞ্চলত স্থানীয় যুৱক যুৱতীৰ নাচৰ কৰ্মশালা দিয়াৰ চেষ্টা কৰিছিলোঁ, যাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰায় 30-40 গৰাকী সৰু ল'ৰা ছোৱালী ঢুলীয়া আৰু লগতে নাচনী সৰু নাচনী আৰু বিহুৱতী সেই গোটেইখিনিকে আমি প্ৰশিক্ষণ দি থকা হৈছে। বৰ্তমান আমাৰ আজি 10-12 দিন প্ৰশিক্ষণৰ দিয়া হৈ গ'ল। এইখিনি সময়ত আমি যথেষ্টখিনি আগবাঢ়িছে বুলি ক'ব পাৰোঁ। আগন্তুক দিনত আমি এই প্ৰশিক্ষণটো আকৌ পূৰ্ণগতিত চলাই যাম বুলি আমি চিন্তা চৰ্চা এটা কৰিছোঁ। স্থানীয়ভাৱে মানে প্ৰতিটো মাহতে যাতে চলাই যাব পাৰোঁ তেনেকৈ আমি চেষ্টা কৰিম, আৰু যাতে ইয়াৰ পৰা এগৰাকী ভাল বিহুৱতী এগৰাকী ভাল ঢুলীয়া আমি ইয়াৰ পৰা সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই প্ৰশিক্ষণটো দিয়াৰ মূল উদ্দেশ্য আমি ভাল লগত ৰাখিছোঁ। ধন্যবাদ। আমি বহুদিন ধৰি ইয়াতে বিহু বাকৰিত প্ৰশিক্ষণ লৈ আছোঁ। বহুতো ভাল লাগিছে। ইয়াত দাদাসকলে আমাক বহুত সুন্দৰকৈ শিকাইছে। আশা কৰোঁ আগলৈ আমি ভালদৰে আগবাঢ়ি যাব পাৰোঁ, বহুতো মঞ্চত গৈ বিহু মাৰিব পাৰোঁ, তাৰে আশা কৰিছোঁ। আৰু বহুত ভাল লাগিছে ইয়ালৈ আহি বিহু শিকি সকলোৰে লগত একেলগে নাচিছোঁ, বহুত ভাল লাগিছে। ইয়াত বকলীয়াঘাট বিহু ফিল্ডত আজি আমি বহুদিন ধৰি 12 দিন ধৰি বিহু শিকি আছোঁ। সকলোৰে লগত আজি বিহু শিকি ভাল লাগিছে। ইয়াত বিহু বুলি আজিকালিৰ দিনত ইমান এটা শিকিব পৰা নাছিলোঁ, যিহেতু দাদা ছাৰহঁতে শিকাইছে, ভাল লাগিছে। এনেকৈ বিহু আগুৱাই নিলেই হ'ল। নমস্কাৰ। দিখন এৰিব পাৰোঁ মই চেনাইতি, ঐ জাজি নৈ এৰিবই পাৰোঁ, তোমাক মই এৰিব নোৱাৰোঁ।